আমাৰ মনৰ শান্তি ক'ত হেৰাল? আমি বাৰু শান্তিৰে আছোনে? কেতিয়াবা নিজকে প্ৰশ্ন কৰি চাইছেনে? কেতিয়াবা মনত পৰে আগৰ দিনবোৰত যেন মানুহৰ মুখত হাঁহি আছিল, সময় আছিল, শান্তি আছিল। এতিয়া সকলো ব্যস্ত, কিন্তু কোনোবাই ক'ব পাৰিবনে এই ব্যস্ততাৰ মাজত আমি শান্তি বিচাৰি পাইছোনে? মোবাইল, ছ'চিয়েল মিডিয়া, চাপ নতুবা প্ৰতিযোগিতা সকলো একেলগে চলি আছে। আমি সকলোৰে সৈতে সংযোগত আছোঁ, কিন্তু কেতিয়াবা এনে লাগে যেন আমি নিজৰ সৈতে সংযোগ হেৰুৱাই পেলাইছোঁ। সকলো কাম চলি আছে, কিন্তু মনটো যেন ৰৈ আছে। সৰু সৰু সুখবোৰ যেন এতিয়া মনত পৰে। আমি সেয়া অনুভৱ কৰিবলৈ যেন পাহৰি পেলাইছোঁ। এখন স্ক্ৰীন, এটা ন'টিফিকেশ্যন, এটা নতুন আপডেট, কিন্তু মনৰ ভিতৰত যেন এক নিস্তব্ধতা, এক চিন্তা, এক চাপ, এক অজান ভয়। হয়তো শান্তি কোনো দামী বস্তু নহয়, শান্তি মানে নিজকে অলপ সময় দিয়া। ফোনটো আঁতৰত ৰাখি নিজৰ লগত, নিজৰ সৈতে অলপ সময় কটোৱা। যদি আপুনি এই কথাবোৰ অনুভৱ কৰে, তেন্তে সময় আহি পৰিছে নিজক শুনাৰ, নিজৰ সৈতে সময় কটোৱাৰ।